অতি দুখেৰে জনাও যে জুবিন গাৰ্গ বৰ্তমান সময়ত আমাৰ মাজত নাই। এই খবৰটো আহিছে ছিংগাপুৰৰ পৰা। হয়, আমি সকলোৱে আচলতে আচৰিত হৈ পৰিছোঁ। যিজন জুবিন গাৰ্গক লৈ আমি অসমে বুকু ফুলাই গৌৰৱ কৰোঁ, আৰু সেইজন জুবিন গাৰ্গ বৰ্তমান সময়ত আমাৰ মাজত নাই। তেখেত গৈছিল ছিংগাপুৰলৈ, আৰু সেই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আছিল। এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হোৱাৰ কথা, আৰু ছিংগাপুৰত গতিকে গৈছিল জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গে বিনোদনৰ কাৰণে পেৰাগ্লাইডিং কৰিবৰ কাৰণে সাগৰলৈ গৈছিল, আৰু সেই সাগৰত তেখেতে সেই গ্লাইডিং কৰিবৰ কাৰণে তেখেতে সাজু হৈছিল, আৰু সাজু হৈ থাকোঁতে তেওঁ ওপৰৰ পৰা সাগৰত তেওঁ পানীত পৰি গৈছিল। পানীত বহুত জোৰেৰে পৰিছিল, যথেষ্ট ওপৰৰ পৰা, আৰু তেখেতক খুব ততাতৈয়াকৈ মেডিকেললৈ লৈ যোৱা হৈছিল, আৰু মেডিকেললৈ নিয়াৰ পিছত তেখেত বৰ্তমান সময়ত আমাৰ মাজত নাই বুলি খবৰ আহি পৰিছে। অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, ভাৰতৰ কাৰণে আটাইতকৈ দুখ খবৰ এইটো। কোনো অসমীয়াই সহজে মানি ল'ব পৰা নাই। ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গে সেই স্কুৱা ড্ৰাইভিঙৰ বাবে সাজু হৈছিল সাগৰত, আৰু ঠিক সেইখিনি সময়তে তেওঁ লুটি খাই পৰিছিল সাগৰত, পানীৰ মাজত, আৰু তাৰ পিছতেই মেডিকেললৈ তেখেতক লৈ যোৱা হৈছিল। আৰু মেডিকেললৈ যোৱাৰ পিছতে আমাৰ মাজলৈ খবৰ আহিছে যে জুবিন গাৰ্গ বৰ্তমান সময়ত নাই। যিজন জুবিন গাৰ্গে অসমৰ কাৰণে ইমান কৰি গ'ল, যিজন জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক ভঁৰাললৈ হাজাৰ হাজাৰ গান দি গ'ল, বহু সৃষ্টি দি গ'ল, বহু সুৰ দি গ'ল, বহু কণ্ঠ দি গ'ল, আৰু সেইজন জুবিন গাৰ্গৰ বেয়া আমি কোনেও কামনা কৰিব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত এইটোৱে সত্য হৈ পৰিছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গৰ যিসকল অনুৰাগী, বা গোটেই অসমেই তেখেতৰ অনুৰাগী, গোটেই অসম আজি বৰ্তমান সময়ত কান্দি ভাগি পৰিছে, আৰু বৰ্তমান সময়ত কোনেও বিশ্বাসেই কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। হয়, প্ৰথম সময়ত যিটো খবৰ আহিছিল জুবিন গাৰ্গৰ, তেখেতক মেডিকেললৈ লৈ যোৱা হৈছিল বুলি, কিন্তু বৰ্তমান সময়ত খবৰ আহিছে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সঁচাকৈ ভাবিবলগীয়া কথা আৰু দুখ লাগিবলগীয়া কথা। কোনেও আমি সহজে মানি ল'ব পৰা নাই। যোৱা কালি পৰহি তেখেতৰ স্মৃতিত এটা সংগ্ৰহালয়, তেখেতৰ পুৰণা গীতৰ সংগ্ৰহালয় আচলতে তেওঁ নিজে উন্মোচন কৰি গৈছে গুৱাহাটীত। এজন ল'ৰাই সেই সংগ্ৰহালয় খুলিছে, কিন্তু জুবিন গাৰ্গে হঠাতে এনেকৈ নাইকিয়া হৈ যোৱাটো কোনেও আমি সহজভাৱে মানি ল'ব পৰা নাই। আমি ভগৱানক প্ৰাৰ্থনা কৰিম জুবিন গাৰ্গৰ এই খবৰটো যাতে মিছা হওক। জুবিন গাৰ্গ আমাৰ মাজত জীয়াই আছে, ভুলতেহে এই খবৰ আহিছে, এনেধৰণৰ এটা খবৰ আহক আমি সকলোৱে কামনা কৰিছোঁ, কিন্তু তেখেতৰ এই সত্যটো আমি কোনো পধ্যেই মানি ল'ব পৰা নাই। ঠিক আছে দিয়ক, দুখ খবৰটো আপোনালোকক দিবলৈ